আৰু মই ভাবোঁ সকলোতকৈ মহাপৰমানন্দ অভিভাৱক কৈছে যে আমি দিব পৰা কোনো হেৰি নাই মানুহজনৰ স্বত্বাধিকাৰী আজি সেইটোৰ লগতে আমাৰো ইচ্ছা যায় যে বজাৰীবাসীয়ে সূৰ্যে সেৱালী দুখ লাভ কৰিছে কাৰণ এইটো হৈছে তেওঁৰ নিজৰ চেল্ফ ছেটিছফেকশ্যন। গুৱাহাটীৰ জীয়ৰী আৰু বজালীৰ বোৱাৰী শেৱালী বুস্য ডাঙৰীয়ানীৰ নেতৃত্বত আমাৰ পাঠশালা স্বৰাঞ্জলি নামৰ এটা অনুষ্ঠান গঢ়ি উঠিছে আৰু এই পাঠশালা স্বৰাঞ্জলিটো হৈছে কি আমাৰ সৰস্বতী বাগধনী যেনেকুৱাকৈ গুৱাহাটীত আছে যিসকলে কথা ক'ব নোৱাৰে, যিসকলে শ্ৰৱণ শক্তি নাই, তেওঁলোকৰ কাৰণে বিশেষ শিক্ষাৰ ব্যৱস্থা বা কথা কোৱাৰ কাৰণে স্পীচ থেৰাপি আদি প্ৰযোজ্য কৰা হয়। ঠিক তেনেকুৱাকৈ অকলশৰীয়াকৈ নিজাববীয়াকৈ শেৱালী বুস্যই এই অনুষ্ঠানটো আজি 2-3 বছৰ আগতে আৰম্ভ কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনো কৰিলে আৰু আজি প্ৰায় 42গৰাকী তেনেকুৱা অভিভাৱকৰ লগত সেইসকল ছাত্ৰ ছাত্ৰী আহি আজি ইয়াতে উপস্থিত হৈছে। মই প্ৰতি বছৰে এওঁলোকৰ অনুষ্ঠানত আহি থাকোঁ আৰু মোৰো এটা ইচ্ছা যে যিহেতু আমি বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আমাৰ বজালী অঞ্চলত আছে, কিন্তু আমাৰ এনেকুৱাকৈ যিসকলে কথা ক'ব নোৱাৰে, যিসকলে শ্ৰৱণ শক্তি নাই, তেওঁলোকৰ স্পীচ থেৰাপিয়ে হওক বা শ্ৰৱণ থেৰাপিৰ কাৰণে আমি বিশেষ একো আগভাগ ল'ব পৰা নাই। শেৱালী বুস্য ডাঙৰীয়ানীৰ লগতে আমাৰ যিসকলে এই দায়িত্বত ওতঃপ্ৰোত জড়িত হৈ আছে, ময়ো ওতঃপ্ৰোতভাৱে নহ'লেও কিছু জড়িত হৈ আছোঁ আৰু আমি আগন্তুক দিনত যাতে আমাৰ ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীসকলে যাতে এই তেওঁলোকে থেৰাপি যাতে ল'ব পাৰে বা শিক্ষা যাতে ল'ব পাৰে। আমি যেনেকুৱাকৈ প্ৰতিদিন কাকৰৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই যেনেকুৱাকৈ বেইলি সৃষ্টি কৰাৰ পিছত যেনেকুৱাকৈ বহু ল'ৰা ছোৱালীৰ চকুৰে দেখা নোপোৱা ল'ৰা ছোৱালীৰ বহু সুবিধা হৈছে, ঠিক তেনেকুৱাকৈ আমি আগন্তুক দিনত এতিয়া আমাৰ অকল বজালী বুলি নহয়, বৃহত্তৰ এই অসমৰ যিসকলে গুৱাহাটীত পঢ়াব নোৱাৰে, অৰ্থনৈতিক অৱস্থা বেয়া, তেওঁলোকৰ কাৰণে আগন্তুক দিনত এনেকুৱা এটা ভাল অনুষ্ঠান গঢ়াৰ কাৰণে প্ৰচেষ্টা লৈছোঁ আৰু মই সেইকাৰণে প্ৰত্যেক বছৰে ইয়াতে আহিও আছোঁ। মই আজি নিজে শেৱালী বুস্য ডাঙৰীয়ানীৰ লগতে ৰঞ্জিত কলিতা তেওঁৰ যে স্বামী, তেখেতকো মই অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।